তৰকাৰী খুব ধুনীয়াকৈ উতলি আছে। এইফালে গাহৰি মাংস কি মজা লাগিছে নহয়। কেৰাহীত যিহেতুকে তেল দি দিয়া হ'ল বন্ধুসকল, তেল দি পানি পিঁয়াজ সিজাই আছোঁ। এতিয়া লাহেকৈ দি দিম এইফালে চাওক লম্বা লম্বা টুকুৰাৰ মাংসৰ পিচ, দেখিছে নাই, মাংস পিচ দি দিলোঁ। আৰু মাংসৰ লগত দিয়া হ'ব এইফালে আছে চজিনা আৰু আলু কাটি থোৱা আছে। বাকীবিলাক আপোনালোকে চাই গৈ থাকক। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে চজিনাটো খোৱা হয় নাৰ্ভৰ প্ৰব্লেম যাৰ আছে তেখেতসকলক মই অনুৰোধ জনাওঁ আপোনালোকে চজিনাটো এতিয়া যিমান পাৰে মানে মগু দাইলত বইল কৰি খাব লাগে। কিন্তু এতিয়া মই মগু দাইলত নহয়, যিহেতুকে মই মাংসৰ লগত বনাম। যিহেতুকে সুন্দৰ এটা ৰেচিপি আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইটো চাওক, বুজিছে নাই, এইফালে মাংস আৰু এইফালে আছে চজিনা, চাই গৈ থাকক। আমাৰ মছলাৰ ভিতৰত পিছা হৈছে নহৰু, আদা আৰু বিহ জলকীয়া দুটা, বুজিছে নাই, ধুনীয়াকৈ পিচি লৈছোঁ। একদম ধুনীয়াকৈ বনাম আৰু লাহেকৈ বহি খাম। আপোনালোকে চাই থাকিব। এইফালে চজিনা দিবলৈ আছে আৰু এতিয়া এইফালে মাংস বনাই থকা হৈছে। চাব দেই, দেখাই দিওঁ আপোনালোকক। এয়া চাওক, বুজিছে নাই, কেনেকৈ ডবল ডবল পিচ মাংস ধুনীয়াকৈ সিজি আছে বন্ধুসকল, দিছে নাই, পিচকেইটা দিছেনে। এইফালে বনাই থকা হৈছে। এতিয়া লাহেকৈ দি দিয়া হ'ব কণ বিলাহী, তাৰ পাছতে দি দিয়া হ'ব লাহেকৈ চজিনা। চাই থাকক কিমান ধুনীয়াকৈ বনি আছে চাওক। ফাইনেলি বিলাহী সিজি গ'ল, কিমান ধুনীয়া ৰং, কালাৰটো দিছোঁ নাই, কালাৰটো চাওক কিমান ধুনীয়া হৈছে। এতিয়া লাহেকৈ দি দিম চজিনা। এতিয়া চজিনা দি লাহেকৈ ঢাক মাৰি দিম। ঢাক মাৰি লাহেকৈ অকণমান সিজি লওক, তাৰপৰা দি দিয়া হ'ব পানী। এক কেৰাহী পানী দি লাহেকৈ উতলোৱা হ'ব। তাৰ পাছত যেতিয়া সম্পূৰ্ণ ৰস পম ওলাই যাব তেতিয়াহে খোৱাৰ ৰসটো মজা লাগিব ন, মানে সোৱাদটো ভাল লাগিব। কাৰণ যিহেতুকে ভালকৈ যদি নিসিজে তেতিয়া খাই ভাল নালাগিব ন, সেইটো কাৰণে ধুনীয়াকৈ সিজাই দিব লাগিব। চাওক বনাই আছোঁ আজি নতুন এটা ৰেচিপি। এক কেৰাহী পানী দি দিলোঁ। এতিয়া লাহেকৈ উতলিবলৈ দিওঁ। যেতিয়া সম্পূৰ্ণ উতলি ধুনীয়াকৈ গ্ৰেভি টাইপ হ'ব তেতিয়াহে খোৱা হ'ব। চাই থাকক, এতিয়া খুব ধুনীয়াকৈ উতলিব দিম। এতিয়া দিম লাহেকৈ ঢাক মাৰি। এতিয়া লাহে লাহে সিজি থাকিব। তাৰ পাছতে আপোনালোকক লগ পাম আৰু অনা নিয়াত। বন্ধুসকল চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া লাহেকৈ পানী দি ঢাক মাৰি এতিয়া লাহেকৈ জুইটো টানি দিছোঁ আৰু কিনো টানি দিব, যিটো জুই সিমানটোৱে আৰু, নহয় জানো। নৰসিংহ পাত এঠাল, যিহেতুকে তৰকাৰী খুব ধুনীয়াকৈ উতলি আছে, ইয়াতে দি দিয়া হ'ব নৰসিংহ পাত এঠাল। এতিয়া লাহেকৈ পাতটো ছিঙি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। যিহেতুকে বন্ধুসকল পাতটো ছিঙি ল'লোঁ, এতিয়া লাহেকৈ দি দিম নৰসিংহ পাতটো। বৰ বিশেষ বেছি দিয়া নাই, অকণমান দি দিছোঁ ফ্লেভাৰটোৰ কাৰণে, মানে অকণমান গোন্ধ এটা ওলায়, খুব ভাল লাগে খাই। কিমান ধুনীয়াকৈ উতলি আছে দিছেনে। এতিয়া আৰু বন্ধুসকল আপোনালোকক একদম গৈ লগ পাম আৰু অনা নিয়াত। আপোনালোকে ভাত খালে নে? যদি বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান ফূৰ্তি কৰিব। আৰু এইফালে চাওক এতিয়া ধুনীয়াকৈ উতলি আছে তৰকাৰী।